আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে। আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে। আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে। আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে। আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে।